অফিচৰ পৰা এতিয়া চব গ'ল। এতিয়াই মই ছাৰক মোৰ মনৰ কথাবোৰ ক'ব লাগিব, নহ'লে মানে মায়াই মায়া জালত ফচাই ল'ব নহ'লে। দীক্ষিতা, ভালেই হ'ল তোমাক এইডোখৰতে পালোঁ। আচলতে তোমাক মই লগ পাবৰ কাৰণে বিচাৰি ফুৰিছিলোঁ। তোমাৰ লগত মোৰ এটা কথা আছে। কি কথা ছাৰ, কওকচোন বাৰু। কাইলৈৰ পৰা তুমি আৰু অফিচলৈ আহিব নালাগে। তোমাক আমি অফিচৰ পৰা ছাছপেণ্ড কৰিছোঁ। কি? কিন্তু কিন্তু কিয় ছাৰ? মই এনে কি ভুল কাম কৰিলোঁ যাৰ কাৰণে আপুনি মোক চাকৰিৰ পৰা উলিয়াই দিছে? ভুল তুমি বহুত ডাঙৰ ভুলেই কৰি দিলা। আচলতে তুমি এনেকুৱা হ'বা বুলি মই সপোনতো ভবা নাছিলোঁ। তোমাক মই বহুত বিশ্বাস কৰিছিলোঁ। আচলতে তুমি বিশ্বাসৰ যোগ্যই নহয়, আৰু সেইকাৰণে তুমি কাইলৈৰ পৰা কামলৈ আহিব নালাগে আৰু। ছাৰ, মোক আপুনি ক'বনে মই এনে কি ভুল কৰিলোঁ? ক'বলৈতো মোৰ অকণো ইচ্ছাই নাছিলে। বাৰু, তুমি যেতিয়া বাৰে বাৰে সুধি আছা, তোমাক মই কওঁ। তোমাৰ ভুল এটাই হ'ল, তুমি মায়াক টাৰ্গেট কৰি ল'লা। মায়াক তুমি মোৰ বিষয়ে মিছা কথা কৈছিলা, আৰু যাৰ কাৰণে মায়াই মোৰ পৰা আঁতৰত থাকিব লৈছিলে। আচলতে মই কথাবোৰ ইমান দিনে ধৰিব পৰা নাছিলোঁ। অথনি এগৰাকী সুধোতেহে গম পাইছোঁ যে তুমিয়ে গোটেই কলিটো বুলি। সেইকাৰণে তোমাক আমাৰ কোম্পানীৰ পৰা উলিয়াব বিচাৰিছোঁ। আৰু শুনা, কাণ খুলি শুনি লোৱা, মই মায়াক ভাল পাওঁ, আৰু মায়াক মই অতি সোনকালে বিয়া কৰি মোৰ ঘৰলৈ বোৱাৰী ৰূপত লৈ যাম। বুজি পাইছা? তোমাৰ নিচিনা থাৰ্ড ক্লাছজনীক মই কেতিয়াও ভাল নাপাওঁ, আৰু তুমি মোৰ যোগ্য অকণোৱে নহয়। বুজিছা? গেট লষ্ট। ছাৰ, আপুনি এইবোৰ কি কথা কৈছে? আপোনাক মই বহুত ভাল পাওঁ ছাৰ, বহুত ভাল পাওঁ। আপোনাৰ যোগ্য নহয় বুলি মোক কৈছে যে। মোৰ কি নাই ছাৰ কওকচোন? মই দেখাতে বেয়া, নে মোৰ ফিগাৰ বেয়া, নে মোৰ কাম বেয়া? মোৰ কি বেয়া আপুনি কওকচোন ছাৰ? দেখাত ভাল বা শ্লিম ফিগাৰ হ'লেই নহ'ব দীক্ষিতা। মানুহৰ মনটো চাফা হ'ব লাগিব, যিটো তোমাৰ একেবাৰে নাই। তোমাৰ মনটো বহুত লেতেৰা হয়, আৰু তোমাক মই এনেকুৱা বুলিতো কেতিয়াও ভবা নাছিলোঁ, সপোনতো ভবা নাছিলোঁ। তুমি মোৰ যোগ্য কোনো কাৰণ হ'বই নোৱাৰা। বুজি পাইছা? তুমি কেতিয়াও সুন্দৰ মনৰ এগৰাকী হ'ব নোৱাৰিবা, আৰু নোৱাৰিলে আৰু নোৱাৰিব কেতিয়াও। ইন ফিউচাৰ তুমি নোৱাৰিবা। চ' সেইটো কাৰণে মোৰ পৰা তুমি দূৰত থাকিবা। বুজি পাইছা? আৰু কামৰ ক্ষেত্ৰত তুমি কি কাম কৰা ভালদৰে জানো মই। বাংক মাৰি কি কাম কৰা চব জানো মই। তুমি মোক শিকাব নালাগে। এইটো কোম্পানীৰ মালিকৰ পিতেক হয় মই। বুজি পাইছা? তুমি মোক বেছি শিকাব নালাগে। মই কৈছোঁ নহয়, ইমিডিয়েট এতিয়াই তুমি মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা। কিন্তু ছাৰ। একো ছাৰ তাৰ নাই। মই কৈছোঁ নহয়, ইমিডিয়েট ইয়াৰ পৰা ওলোৱা মোৰ চকুৰ আগৰ পৰা। আৰু খবৰদাৰ, যদি মোৰ মায়াক এটা কথাও তুমি কোৱা নহয়, চাবা কিন্তু তোমাৰ অৱস্থা মই কি কৰি দিম তুমি সপোনতো হয়তো ভাবিব নোৱাৰিবা। যোৱা এতিয়া মোৰ চকুৰ আগৰ পৰা। ইডিয়ট চালা, বেছি স্মাৰ্ট দেখাব লাগিছিল নিজকে। তাইক মই ভাল পাম। মোৰ আৰু ইমানো বেয়া দিন অহা নাই। দৰকাৰ হ'লে মই বিয়া নপতাকৈ ঘৰতে বুঢ়া হৈ মৰিম, কিন্তু তথাপিও মই তোক বিয়া পাতিব নাই। যাওঁ, ঘৰলৈ যাওঁ। এইটো চেগতে অতি সোনকালে মাক মই মোৰ মনৰ কথাবোৰ কওঁগৈ, নহ'লে মানে বহুত বেছি দেৰি হৈ যাবগৈ। দীপক, তুমি মোক পাৰ্কলৈ লৈ আহিলা যে? এনে কি কথা আছেনো? পাৰ্কতে ক'ব পাৰি, কোৱাচোন বাৰু। কম নহয়, ৰ'বাচোন। ইমান ল'ৰালৈ কিয় কৈ আছা? আৰু তোমাকচোন মই কৈছোঁৱেই, আজি মই তোমাক ঘৰত থৈ আহিম। তুমি চিন্তা কৰিব নালাগে। নাই নালাগে দেই। তুমি থ'ব যাব নালাগে। আমাৰ গাঁৱৰ মানুহবোৰ যিহে তাতে আকৌ দুটা কথা উলিয়াব। নালাগে যাব, মই নিজে যাম বাৰু। কিন্তু কথাটো কি আছে কোৱাচোন? মোৰ দেখোন কিবা ভয় নিচিনাহে লাগিছে। ভয় কৰিবলৈ একো নাই অ'। মই জাষ্ট মানে ইমান দিনে মোৰ মনত চলি থকা এটা কথাহে ক'ম। তুমি খালি প্লিজ বেয়া নাপাবা দেই মায়া। তুমি কিন্তু এনেকৈ কৈ মোক বেছি ভয় লগাই আছা। কি কথা কোৱাচোন, সোনকালে কোৱা। মানে মায়া, মই তোমাক ভাল পাওঁ, আৰু মই তোমাক বিয়া পাতিব খোজোঁ। কি হ'ল মায়া? তুমি ইমান আচৰিত হৈছা যে? কি হ'ল মায়া? দীপক, তুমি এইবোৰ কি কথা কৈছা? মই তোমাক কেনেকৈ ভাল পাব পাৰোঁ? তুমি পগলা হৈছা নেকি? কি হ'ল মায়া? তুমি এনেকুৱা আচৰণ কৰিছা যে? তুমি কি মোক ভাল পাব নোৱাৰা? মই তোমাক মোৰ ফ্ৰেণ্ডছ বুলি ভাবোঁ। মই এইবোৰ তোমাক ভাবি পেলাই কথা নাপাতো নহয়। তুমি এইবোৰ কি কথা কৈ আছা? মাই গড, তুমি পগলা হৈছা নেকি দীপক? কি হ'ল? মোৰ তোমাক ভাল লাগে, আৰু মই তোমাক ভাল পাওঁ বুলি কওঁতেই মই কি পগলা হৈ পৰিলোঁ নেকি? কি কথা কৈছা মায়া? তুমি মোক ভাল পোৱা নাই মায়া? নাই, মই তোমাক ভাল নাপাওঁ দেই। তেতিয়াহ'লে তুমি কাক ভাল পোৱা? আচলতে সঁচা কথা ক'ব গ'লে মই তোমাক ফ্ৰেণ্ড বুলি ভাবোঁ, আৰু মই এজ এ ফ্ৰেণ্ড হিচাপেহে তোমাৰ লগত কথা পাতিছিলোঁ। মোৰ অন্তৰত অন্য এজন মানুহে আছে দীপক। চৰি, তুমি বেয়া নাপাবা, মই তোমাক ভাল পাব নোৱাৰিম। ঠিক আছে বাৰু দিয়া, একো নাই।
তুমি মোক ভাল নোপোৱা আৰু মই তোমাক জোৰ জবৰদস্তি নকৰোঁ, কিন্তু ময়ো জানিব বিচাৰোঁ মোৰ বাদে তোমাৰ অন্তৰত কোনে ঠাই লৈছে, কোন সেইজন? তুমি জানিব বিচাৰা ন সেইজন কোন হয়? আচলতে মইহে তেওঁক ভাল পাওঁ। তেওঁ মোক ভাল পায় নাপায় মই নাজানো। সদায় তুমি সুধিছা যেতিয়া মই কৈ দিওঁ, সেইজন অইন কোনো নহয়, তোমাৰ দাদা ৰূপম। ৰূপমক মই বহুত ভাল পাওঁ। দীপক, ৰূপমক মই সঁচাকৈ বহুত ভাল পাওঁ। কি? তুমি মোৰ দাদাক ভাল পোৱা? অঁ, মই তেওঁক ভাল পাওঁ। আৰু প্ৰথম দিনাখন তেওঁৰ লগত কথা পাতোঁতেই মোৰ কিবা মনটো দেখোন ভাল লাগি গ'লগৈ। কিবা আপোন আপোন যেন লাগিলে। নাজানো তেওঁ মোক ভাল পায় নাপায়, কিন্তু মই তেওঁক বহুত ভাল পাওঁ। আৰু দীপক, প্ৰমিছ কৰিছোঁ এই বিষয়ে যাতে তুমি ৰূপমক কেতিয়াও নোকোৱা। তোমাক মই মোৰ শপত দিছোঁ। ঠিক আছে, নকওঁ বাৰু। কিন্তু মায়া, মোৰ ভাল পোৱাও মিছা নাছিলে। ময়ো তোমাক বহুত ভাল পাওঁ আৰু সদায় ভাল পাই থাকিম। ঠিক আছে বাৰু দিয়া। মই আচলতে ভবাই নাছিলোঁ তুমি যে মোৰ দাদাক ইমান ভাল পাই পেলালা বুলি। মই নাজানো দাদাৰ লগত তোমাৰ বিয়া হ'লে মানে মই তোমাক কেনেকৈ নবৌ বুলি মাতিম আৰু কেনেকৈ মই দাদাৰ লগত তোমাক চাম মই নাজানো। সেইকণ শক্তি যাতে মোক ভগৱানে দিয়ক। ঠিক আছে বাৰু। আহা মায়া, মই অকণমান তোমাক আগবঢ়াই দিওঁ। আহা। দীপক, তুমি মোক বেয়া নাপাবা। আচলতে মানুহৰ ভাল লগা আৰু ভাল পোৱা দুইটা বস্তু বেলেগ। মোৰ তোমাক ভাল লাগে, কিন্তু মই তোমাৰ দাদাকে ভাল পাওঁ। বুজি পাইছা? একো নাই দিয়া। তুমি মোৰ লগত একো দুশ্মনী নাৰাখিবা। আমি সদায় এজ এ ফ্ৰেণ্ড হিচাপে থাকিম আৰু সদায় এজ এ ফ্ৰেণ্ড হিচাপে আমি কথা পাতি থাকিম। তুমি মোৰ কথাবোৰত বেছি দুখ নকৰিবা। একো নাই, মোতকৈ তুমি বহুত ভাল চোট পাবা। চিন্তা কৰিব নালাগে দিয়া। ঠিক আছে বাৰু, হ'ব দিয়া। আচলতে মোৰ কপালখনে বেয়াও। মোৰ দাদাৰ কপালখন সঁচাকৈ বহুত ভালো, যিয়ে তোমাৰ নিচিনা এজনী ছোৱালী পাইছে। এনেকৈনো কিয় কৈছা? মইহে তেওঁক ভাল পাওঁ, তেওঁ মোক ভাল নাপাবও পাৰে। এইবোৰ বাদ দিয়া এতিয়া দীপক। এইবোৰ কথা পাতি থাকিলে মানে মনটো বৰ বেয়া লাগিব। ব'লা ব'লা, এতিয়া যাওঁ, নহ'লে মোৰ ঘৰ গৈ পোৱা দেৰি হ'ব। মাহীয়ে নহ'লে আকৌ চিন্তা কৰি থাকিব। ঠিক আছে ব'লা। যিমান যি হ'লেও তাইক মই বহুত ভাল পাইছিলোঁ, বহুত বেছিয়ে ভাল পাইছিলোঁ। আৰু তাই যে দাদাক ইমান ভাল পায় মই ভবাই নাছিলোঁ। মই চিন্তা কৰিছিলোঁ যিকোনো প্ৰকাৰে তাইক মোৰ কৰি ল'ম, কিন্তু নাই, নহয়। ভাল পোৱা বস্তুটো সঁচাকৈ বহুত বেলেগ। তাইৰ চকুত মোৰ দাদাৰ প্ৰতি থকা তাইৰ ভাল পোৱাবোৰ দেখিছোঁ মই। তাইৰ ভাল পোৱাবোৰ সঁচা ভাল পোৱা তাই মোক প্ৰমিছ দিছে সঁচা বাৰু, কিন্তু মই তাইৰ ভাগৰ প্ৰমিছটো নাভাঙোঁ। যিমান পাৰোঁ দাদাৰ লগতে তাইৰ বিয়াখন হোৱাবলৈ চেষ্টা কৰি দিম। কাৰণ এটা সময়ত মই হিংসা কৰিছিলোঁ যদিও এতিয়া হিংসা কৰি লাভ নাই। আচলতে ভাল পোৱা বস্তুটো জোৰ জবৰদস্তি কৰিব নোৱাৰি। আজি মই ভালদৰে প্ৰমাণ পাইছোঁ। অহ গড, একো নাই, দাদাৰ জীৱনটো সুখৰ হ'লেই হ'ল আৰু। কৃষ্ণ প্ৰভু, সদায় ভালে ৰাখিব দাদাক। তাক লৈ আচলতে মই বৰ খং কৰি আছিলোঁ আৰু মায়াকো লৈ মানে মই বহুত বেছি আশা কৰি আছিলোঁ, কিন্তু নাই, এই সকলোবোৰ মিছা হ'ল এতিয়া। উপায় নাই আৰু। অতি সোনকালেই দাদাৰ লগত তাইৰ বিয়াখন হৈ যোৱাটোৱে মই বিচাৰোঁ। নাজানো আৰু মায়াই কি ভাবি আছে। তাইক মই কেনেকৈ বুজাওঁ বাৰু যে দীক্ষিতাৰ লগত মোৰ একো নাই আৰু তাইক মই বহুত ভাল পাওঁ। ভগৱান, মোক সাহস দিয়া। তাইক কথাবোৰ ক'বলৈ মোক সাহস দিয়া প্ৰভু। তাইক মই সঁচাকৈ ভাল পাওঁ। জীৱনত আজিলৈকে ইমান ডাঙৰ হ'লোঁ, কিন্তু কাৰো প্ৰেমত মই এনেকৈ পৰা নাই। মায়াৰ প্ৰেমত মই যেনেকৈ পৰিলোঁ। ছোৱালীজনী সঁচাকৈ বহুত অমায়িকো। তাইক মোৰ সঁচাকৈ বহুত ভাল লাগে। তাইক মই সঁচাকৈয়ে বহুত ভাল পাওঁ। কিন্তু তাইক মই এইবোৰ কথা ক'ম কেনেকৈ? ক'লে বা তাই আকৌ কথাবোৰ বুজি পায়নে নাপায়? মনৰ আশা মনতে শেষ হ'ব যেন পাইছোঁ আৰু। জীৱনত চাগে কাহানিও বিয়া পাতিবগৈ নোৱাৰিম মই। কি হ'ল বাবা? এনেকৈ কি চিন্তা কৰিছ তই? নাই দেউতা, একো চিন্তা কৰা নাই। আহা আহা মা, বহাহি আহা। তোমালোক এনেকৈ পটককৈ সোমাই আহিলে যে? কিয়? আমি সোমাই অহাৰ কাৰণে হপাই তই বেয়া পাইছ নেকি? হে মা, কি যে কথাবোৰ কোৱা নহয়। তোমালোক আহিলে বাৰু মই কিয় বেয়া পাম কোৱাচোন? আহা আহা, বহাহি আহা। অঁ, বহিম বাৰু। পিছে বাবাও, তোৰ লগত বৰ ডাঙৰ কথা এটা আলোচনা কৰিবলৈহে আহিছোঁ। ডাঙৰ কথা? কি ডাঙৰ কথা দেউতা? কোৱাচোন বাৰু। মানে বাবা, যিহেতু তোৰ বয়স হৈ আহিছে, মোকো এজনী লগৰীয়া লাগে। কিমান দিনৰ পৰা কৈ আছোঁ। তই যিহেতু ছোৱালী এজনী চাব নোৱাৰিলি, সেইকাৰণে ভাবিছোঁ তোৰ কাৰণে আমি ছোৱালী চাওঁ আৰু সোনকালে তোক বিয়াখন পাতি দিওঁ। তই বিয়া পাতি আজৰি হ'লে মানেহে ভাইৰে পাতিব পাৰিব, নে কি কৰোঁ? অঁ মা, বিয়াখনটো বাৰু পাতিব লাগিছিলে।
অঁ সেইটোতো আকৌ সেইকাৰণে তোক আচলতে আমি সুধিবলৈ আহিছিলোঁ বোলো তই ছোৱালী ক'ৰবাত চাই থৈছ নে কিয়ে নে আমি ছোৱালী চোৱা ষ্টাৰ্ট কৰোঁ বাবা। অঁ ক'ৰবাত যদি পচন্দ কৰি থৈছ কৈ দে, লাজ চাজ নকৰিবি আৰু। আমি গোটেইকেইটা গৈ পেলাই ভালদৰে কথা বতৰা পাতি চাই আহিমগৈ এই যদি তই কাৰোবাক পচন্দ কৰি থৈছ। যদি পচন্দ নাই কৰা তেতিয়াহ'লে আৰু আমি আগবাঢ়িব পাৰোঁ আৰু। মানে দেউতা তোমালোককনো কি মিছাকৈ ক'ম, মই ছোৱালী এজনীক ভাল পাওঁ বাৰু, খালি তাই মোক ভাল পায় নে নাপায় নাজানো। আৰু মোৰতো ক'বলৈও ভয় লাগে এইবোৰ কথা, সেইকাৰণে মানে মই গেৰাণ্টি দিব পৰা নাই দেউতা। তই ছোৱালী ভাল পাওঁ? ক'ৰ ছোৱালী অ'? কচোন ক, নামটো ক। তোৰ যাকেই ভাল লাগে বুলি ক, মই তাকেই বিয়া পাতি দিম। ক নামটো ক। মানে দেউতা তাই বেলেগ নহয়, আমাৰ অফিচত যে কৰে মায়া। আচ্ছা, মানে মোৰ সন্দেহটো ঠিকেই আছিলে। ভালে লাগিছে বাৰু শুনি। মায়াক যে তই পচন্দ কৰিছ সঁচাকৈ বৰ ভাল লাগিছে মোৰ। আৰু ময়ো মনে মনে ভাবি আছিলোঁ যে আমাৰ ঘৰৰ ডাঙৰ বোৱাৰী মায়াই হ'ব। পিছে মায়াক তই তোৰ মনৰ কথা ক'লি নে নাই? নাই দেউতা, মনৰ কথা নাই কোৱা। আচলতে মোৰ ক'বলৈ সাহসো নাই। তোমালোকে তাইক সুধিব নালাগে, তাই কি ভাবিব ঠিকান নাই আৰু। কেইদিনমান ৰৈ দিওঁ বাৰু, ৰ'বাচোন। তাই কি কৰে চাওঁ, আৰু তাইক মই মোৰ মনৰ কথাবোৰ কোৱাও নাই। ক'ব লাগিব, তাৰপিছত লাহেকৈ চিন্তা কৰিম আৰু। চিন্তা কৰিব নালাগে দাদা, মায়া তোৰে পত্নী হ'ব। তাইও তোক বহুত ভাল পায়। আৰু ইতিমধ্যে মই মা আৰু দেউতাক সকলোবোৰ কথা ক'লোৱেই। আচলতে তোৰ মুখৰ পৰা সঁচাটো উলিয়াবৰ কাৰণেহে মা আৰু দেউতাই এইকণ এক্টিং অকণ কৰিলে আৰু। কি হয় নেকি? পিছে ভাইটি, মাহঁতক বাৰু ক'লি ঠিকে আছে, কিন্তু মায়াই মোক ভাল পায় বুলি তই কেনেকৈ গম পাৱ? তাই মোক কৈছিলে তোক ভাল পায় বুলি, কিন্তু তোক ক'বলৈ মনা কৰিছিলে। সেইকাৰণে মই মা আৰু দেউতাকে সকলোবোৰ কথা ক'লোঁ আৰু। যিহেতু তয়ো তাইক পচন্দ কৰই, সেইকাৰণে বোলো সোনকালে বিয়াখন হওক আৰু ঘৰত। মোকো নবৌ যেন লাগে, নহয় জানো? অঁ ডাঙৰ বাবা, সৰু বাবাই অফিচৰ পৰা আহি পেলাই আমাক সকলোবোৰ কথা ক'লে। তাই বোলে তোক বহুত ভাল পায়, কিন্তু তই তাইক ভাল পাৱ নে নাপাৱ তাই গম নাপায়। সেইকাৰণে আচলতে তোকো তাইক কোৱা নাছিলে, আৰু তয়ো তাইক ভাল পাৱ কিন্তু তয়ো তাইক কোৱা নাছিলি। চাচোন বাৰু কিমান ধুনীয়া তহঁতৰ মিলন। আমি ভাবিছোঁ কাইলৈকে আমি মায়াৰ ঘৰলৈ যাম। তই ফোন কৰি পেলাই মায়াক কৈ দিবি, আৰু কথা বতৰা যদি সকলোবোৰ ঠিকে থাকে তেতিয়াহ'লে আমি অতি সোনকালে মায়াক এখন ঘৰলৈ বোৱাৰী কৰি আনিম। কি সঁচাকৈ মা? মই তেতিয়াহ'লে মায়াক আজি ফোন কৰিম। ভাইটি, তোৰ ওচৰত মায়া নাম্বাৰটো আছে নহয়, মোক মায়া ভাগৰ নাম্বাৰটো দিবি। মই তাইক ফোন কৰি পেলাই ক'ম। ৱাও মা, মনটো সঁচাকৈ বহুত ভাল লাগিছে মা, বহুত ভাল লাগিছে। মই যিজনী ছোৱালীক বিচাৰিছিলোঁ তাই মোৰ হ'বলৈ গৈ আছে মা। সঁচাকৈ মনটো বহুত ভাল লাগিছে দেউতাও। আচলতে কি জাননে ডাঙৰ বাবা, তহঁতি য'ত সুখী আমিও তাতে সুখী আৰু। আচলতে তহঁতি সুখী হৈ থকাটোহে লাগে আমাক, আমিনো কি আৰু। তেতিয়াহ'লে তই সোনকালে মায়াক ফোন কৰি কৈ দিবি কাইলৈ আমি সিহঁতৰ ঘৰলৈ গৈ আছোঁ, আৰু অতি সোনকালে তাইক আমাৰ ঘৰলৈ বোৱাৰী কৰি লৈ আহিম।